नमस्कार सार বাইদেউসকল অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিছে হয় এয়া চাওক অসম চৰকাৰে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে গাজবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক শ্ৰী অশোক চৌধুৰীক অসম সেৱা অনুশাসন আৰু আপিল নিয়ম 1964 নিয়ম 7 ভিৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাধ্যতামূলক অৱসৰৰ ডাঙৰ শাস্তি প্ৰদান কৰা হৈছে 2025 চনৰ HSLC পৰীক্ষাৰ সময়ত প্ৰধান শিক্ষকজনে কৰ্তব্যৰ গাফিলতিৰ বাবে এই কঠোৰ শাস্তি বিহা হৈছে লগতে 15/2/2025 তাৰিখৰ পৰা 29/3/2025 তাৰিখলৈকে তেওঁৰ নিলম্বিত থকা সময়ক কৰ্তব্য বুলি গণ্য কৰা নহ'ব তথাপিতো সেই নিলম্বিত থকা সময়ছোৱাৰ পাৰিতোষিক তেখেতে লাভ কৰিব গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2025 বৰ্ষৰ HSLC পৰীক্ষাত গাজবাৰী হাই স্কুলৰ প্ৰধান শিক্ষকজনে কৰ্তব্যৰ সময়ত গাফিলতি কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে এই কঠোৰ শাস্তি বিহিছে গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া এক সংকেতজনক বাৰ্তা আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।